নমস্কাৰ বন্ধুসকল এণ্ড ৱেলকাম once again to the brand new episode of our Leh Ladakh series. So আজি আমি দিনটো ষ্টাৰ্ট কৰিছোঁ কেম্প জুলে ৱৰ্ল্ডৰ পৰা আৰু আজিৰ ডেষ্টিনেশ্যন হ'ব আমাৰ পেংগং লেক. চ' আমি শ্বিয়ক ৰিভাৰৰ কাষে কাষে গৈ আজি আমি পেংগং লেক পামগৈ আৰু একচুৱেলি আজি আমাৰ ষ্টে হ'ব মানমেৰাক. ত' বেক চাইডে দেখিছে মোৰ গোটেই কেম্প চাইটটো আছে এণ্ড দিছ কষ্ট আছে এৰাউণ্ড $1,200 per night per person including breakfast and dinner. চ' কুৱাইট ডান ডিল. আহিব পাৰে আপোনালোকে. মই ডেছক্ৰিপশ্যন বক্সত এটা নম্বৰ চেনেল দি দিম আৰু অ'নাৰজনো বহুত ভাল. তেখেতে বহুত ধুনীয়া ৰেচপণ্ড কৰে মানে আৰু খানাটো একদম টপ ক্লাছ. কালি যিখিনি খোৱালে আমাৰ ৰাতি ডিনাৰ সেইটো নকয় নোৱাৰিছোঁ মানে. এতিয়া আমি লগ কৰাই দিব লৈছোঁ জুলে ৱৰ্ল্ড কেম্পৰ লগত দাদাজনক চিনাকি কৰি দিব বিচাৰিছোঁ. চ' ভैया हेलो सर. तो मैं आप सभी को जो भी आना चाहते हैं हम वेलकम करते हैं. यहाँ के लद्दाख के नेचर को देखिए, यहाँ के पहाड़ी आप पूरे इन्वायरमेंट को एंजॉय कीजिए, यहाँ के वाइल्ड लाइफ को एंजॉय कीजिए. आप सबको हम यहाँ पे वेलकम करते हैं. हमारा कैम्प यहाँ लद्दाख में हुंडर में है, तो आप सभी को हम मोस्ट वेलकम करते हैं. দেখিলে লগ পালে ডেফিনেটলি আহিব, ডেফিনেটলি ৰেকমেণ্ড কৰিম. আহক, ইউ উইল টেষ্ট দ্য ফাইনেষ্ট ফুড ইন উণ্ডাৰ আৰু থাকি ডেফিনেটলি ভাল পাব. ঠিক আছে, আকৌ লগ পাই আছোঁ নহ'লে. অ'কে, ইটছ টাইম টু লিভ. আৰু আজি জেৰি কেনো লৈ লৈছোঁ. এতিয়া ফুল আপ কৰিবলৈ জেৰি কেন বান্ধি লৈছোঁ. চবেই ইটছ এডভাইজেবল টু কেৰি এক্সট্ৰা ফুৱেল উইথ ইউ চিন্স আমি বহুত ডাঙৰ ৰুট এটা ল'ব লগা. এতিয়া 192 কিলোমিটাৰ্ছমান আছে মানমেৰাকলৈ ইয়াৰ পৰা সুন্দৰৰ পৰা এজ পাৰ গুগল মেপ. চ' লেটছ চি কি হয়, কেইটা বাজে. আৰু ৱাটাৰ ক্ৰচিং হ'ব. ওলাই দিলোঁ এতিয়া সুন্দৰৰ পৰা আৰু এতিয়া যাওঁ পেট্ৰল পাম্প. ডিস্কিটত আছে 5 কিলোমিটাৰ্ছমান হ'ব ইয়াৰ পৰা. চলো চলতে বনতে আপোনাৰ লোক. ইমান প্ৰিফাৰ নকৰোঁ তেল এনেকৈ প্ৰিফাৰ নকৰোঁ মানে ৰিস্কি হয় অকণমান, যিহেতু ইয়াত কোৱালিটি নাই একেবাৰে মানে যোনটো জেৰিকেন আমি ইউজ কৰি আছোঁ. চ' কুৱাইট ভালনাৰেবল, অলপমান কেয়াৰ ল'ব লাগিব আপোনালোকে. চ' ফাৰ আমি যিমানখিনি মানুহ লগ পালোঁ, আই এম চ' থেংকফুল, আই এম চ' মাছ থেংকফুল টু অল অফ ইউ, বি ইট ষ্টেনজিন ফ্ৰম ইনলেণ্ড ফো or be it anyone who has been related to our stays, accommodation or service. মানে বহুত ভাল লাগিলে, বহুত বেছি ভাল লাগিছে. ইমান হেল্পফুল আৰু ইমান মানে এটিটিউডটোৱে ভাল, মানে ইমান হেল্পিং এটিটিউডটো আছে, ইমান হেল্পফুল, এনি টাইম হেল্প কৰোঁকৈ থাকে. চ' ডেটছ ভেৰি কাইণ্ড অফ ইউ এণ্ড ডেটছ ভেৰি চুইট অফ ইউ. এটা কথা, আপোনালোকে আহোঁতে অলপ কষ্ট পাবও পাৰে, কাৰণ চব আমাৰ নৰ্থ ইষ্টত কি হয়, পূৰা গছ গছনি বহুত বেছি আছে, প্লেণ্টেশ্যন বহুত বেছি আছে. আমি দূৰ দূৰলৈ এজোপা গছ দেখি পাব নাই, কিন্তু তাত এনেকুৱা নহয়. তাত মানে আপুনি গছ গছনি বহুত বেছি হয়, যাৰ কাৰণে আপোনাৰ উশাহ ল'বলৈ প্ৰব্লেম নহয়. কিন্তু ইয়াত আপোনাৰ উশাহ ল'বলৈ অলপ কষ্ট হয়, অলপ 1 কিলোমিটাৰ হওঁতে টাইম লাগি যায়, 48-70 আৱাৰ্ছমান লাগি যাব আপোনাৰ. যদি আপুনি সেইটো পাৰে, সেইটো কৰিম বুলি যদি ভাবিছে, ইফ ইউ আৰ কনফিডেণ্ট এনাফ, দেন ইউ মাষ্ট ভিজিট দিছ পৰ্চন অফ ইণ্ডিয়া এণ্ড দিছ ইজ এ মাষ্ট ভিজিট. আহক. এই ডাইভাৰজনটো পাই গ'লোহি. এইফালে যদি আপুনি যায়, এইফালে যাব লেহ এণ্ড ষ্ট্ৰেইট ডেট গ'জ টু পেংগং শ্বিয়ক, মানে এইফালে হয়. দিছ ইজ দ্য ৰুট টু পেংগং লেক. চ' আমি লৈ ল'লোঁ এতিয়া পেংগঙৰ ৰাস্তাটো আৰু শ্বিয়ক নৈখনৰ লগতে আমি যাব লাগিব গোটেই ৰাস্তাটো. আৰু ৱাটাৰ ক্ৰচিং চেনেলটো আছেই বাৰু. চ' ফুল অফ এডভেঞ্চাৰ হ'ব গৈ আছে. লেটছ হোপ ফৰ দ্য বেষ্ট এণ্ড গেট ৰেডি ফৰ দ্য ৱৰ্ষ্ট. সেইফালে আগত দেখোন আৰু এজন মহাশয় গৈ আছে স্কুটি লৈ. ভাই চব এইবিলাক এনাৰ্জি ক'ৰ পৰা পায় মানুহবিলাকে, মানে হাও कहाँ से आते हैं ये लोग, इतना जज्बा, इतना जुनून. ये बंदा किधर से भाई? he is from Maharashtra. oh भाई साहब, this is Suzuki. hats off bro, hats off. okay, এইবিলাকতো সৰু সুৰা ৱাটাৰ ক্ৰচিং বাৰু. এইটো আকৌ যোৱা বছৰ নহয় 2018 লাষ্ট টাইমতো পাইছিলোঁ.
চক এই ৰাস্তাটো পুৰা পেৰেলেল যায় মানে একদম শিৱক ৰিভাৰ লগত পুৰা সমানে সমানে গৈ থাকে ৰাস্তাটো গোটেইটো পুৰা গোটেই ৰাস্তাটো নহয় অলমষ্ট লাইক বহুত দীঘল ষ্ট্ৰেচটা এনেকৈ গৈয়ে থাকে একদম পেৰেলেল নৈখনতে গৈ থাকে ৰাস্তাটো নৈখনতে ৰাস্তাটো আছে বুলি ক'ব পাৰি তো একজেক্টলি এইটো সেই ছেইম প্লেচটো আছিলে লাষ্ট টাইম আহোঁতে মই বাইকখন এনেকৈ থৈ কিনে এটা ফটো মাৰিছিলোঁ এণ্ড দিছ ইজ একজেক্টলি দ্য ছেইম প্লেচ Oh, it's so nice to be after 6 long years. खतरनाक वाला ऑफ-रोड स्टार्ट हो गल আৰু এতিয়া লাহে লাহে গৈ আছো বেছি স্পীড দিব নোৱাৰি আজি কাৰণ আমি জেৰিকেনখিনি কেৰি কৰি আছো Okay, so far 72 kilometers done. আৰু একচুৱেলি ভাগৰ ফিল নাই হোৱা একদম মানে ইজিলি গৈ আছোঁ একদম ধুনীয়াকৈ ক্ৰুজ কৰি বিন্দাছ চবেই চলাইও আছে চ' ৰখাও নাই ক'তো কিন্তু এটা বায়' ব্ৰেক ল'ব লাগিব আগত গৈ ক'ৰবাত যদি চাহ পাওঁ অকণমান চক দুখন পাহাৰৰ মাজত সোমাই যায় পাহাৰৰ ভিতৰত সোমাই যাব লাগিছে এতিয়া ओ भाई साहब वाटर क्रॉसिंग मजा आ गया बीरू ओके फर्स्ट मेजर क्रॉसिंग वाटर क्रॉसिंग फॉर द डे এটা জাস্ট ক্ৰছ কৰি আহিলোঁ আৰু এটা আছে ডাঙৰ মেবি মনততো তেনেকুৱাই পৰিছে অলপ আৰু তেতিয়া ক্ৰছ কৰি আহিলোঁ জাষ্ট চ'ফা এপ্ৰক্সিমেটলি 85 কিলোমিটাৰছ মান আহিলোঁ সুন্দৰৰ পৰা আৰু বহুত বেছি ৰ'দ চ' অলপ পানীও খাব লাগিব এটা শ্বৰ্ট বায়' ব্ৰেক অ'কে এটা ফ্ল'ত যাব লাগিব একচুৱেলি বোল্ডাৰ্ছ থাকে ডেট ইজ দ্য মেইন প্ৰব্লেম apa oke একচুৱেলি আমি একদম ধুনীয়া টাইমত পাই গৈছোঁ পুৰা 12টা বজাত মানে ফাৰ্ষ্ট হাফত আমি ক্ৰছ কৰি গ'লোঁ ডেটছ দ্য গুড থিং সেইকাৰণে পানী বহুত কম আছে দ্য মোৰ লেট ইউ ট্ৰেভেল দ্য মোৰ ৱাটাৰ ইউ উইল গেট চ' ইটছ অলৱেজ এডভাইচেবল টু ট্ৰেভেল ইন দ্য মৰ্ণিং আৱাৰ্ছ একদম ৰাতিপুৱা নহয় একদম ৰাতিপুৱা হ'লেও আপুনি পানী পাব আৰু সদায় এনেকুৱা ৱাটাৰ ক্ৰছিংছবিলাকত আপুনি এটা কথা মন কৰিব there is a trick and the trick is that let 3 to 4 vehicles pass you and they make a route for you আমি এতিয়া পাই গ'লোঁ সেই শিৱক আৰু শিৱকৰ পৰা দুৰ্বুকলৈ পুৰা ষ্টিপ ক্লাইম পুৰা ডাউন হিল হয় এইটো মানে পুৰা ষ্টিপ হয় আৰু লেফ্ট হেণ্ড চাইডে পুৰা একদম ডাউন থাকে চ' ইউ নিড টু বি ভেৰি কেয়াৰফুল হিয়াৰ এগেইন কেয়াৰফুল সদায় হ'ব লাগিব বাট বিশেষকৈ এনেকুৱা হাইটছবিলাকত আৰু কেয়াৰফুল হ'ব লাগিব because you don't stand any chance very danger একদম তলত চক পুৰা ষ্টিপ এই 15 কিলোমিটাৰ পুৰা
এনেকুৱা হয় পূৰা তলত একদম পূৰা খাই মানে পূৰা তলত দুৰ্ভোগ 13 কিলোমিটাৰ অ'কে 13 মোৰ কিলোমিটাৰ আছে এনেকুৱা ৰাস্তা তাৰপাছত দুৰ্ভোগৰ পৰা ৰাস্তাটো পূৰা ভাল হৈ যায় আকৌ মানে প্লেইন ৰোড টাইপ হৈ যায় পেংগঙলৈকে আকৌ পেংগং পোৱাৰ আগত আকৌ পেংগঙৰখিনি আকৌ ওপৰ তল এনেকৈ কৰি থাকিব লাগে বিউটিফুল yet dangerous yet beautiful কি ক'ম দুইটাই হয় okay that's a very beautiful spot here এই ধুনীয়া লাগিছে ইয়াত কালাৰটো পানী কালাৰটো ভাল পাইছোঁ মানে ইয়াৰ আগলৈ শ্বিয়ক আৰু জনস্কাৰখনটো বহুত লেতেৰা হৈ আছিলে মানে জেগালৈ মোষ্ট পাৰ্টছতো লেতেৰা পালোঁ কিন্তু এতিয়া মানে অকণ ক্লিয়াৰ ৱাটাৰ পাইছোঁ এইটো চক পূৰা যিকোনো এটা মটৰ ব্লগাৰ কাৰণে চবতছে ডাঙৰ নাইটমেয়াৰ হয় যেতিয়া তাৰ মাইকে কাম নকৰে আৰু একজেক্টলি এট দিছ মোমেণ্ট অফ টাইম মোৰ লগতো সেইটোৱে হ'ল মোৰ মাইক হৈ গ'ল বেয়া আৰু মই নজনাকৈ মই ব্লগ কৰি গৈ আছিলোঁ মোৰ লেফ্ট হেণ্ড ছাইডে যদি আপোনালোকে দেখিছে এয়া হৈছে পেংগং লেক আৰু সেনেকৈ গৈ ৱাটাৰ ক্ৰছিংছ এণ্ড অল পাৰ কৰি আমি ফাইনেলি পালোঁগৈ মেৰাক চাই থাকক চ' ফাইনেলি আমি পাই গ'লোহি মেৰাক ভিলেজ আৰু এটা ধুনীয়া হোমষ্টে আমি ল'লোঁ হোমষ্টে অলপ মানে একচুৱেলি তাত ভিৰ ভাৰতকৈ আমি ইয়াত চাইলেণ্ট এম্বিয়েঞ্চত আমি থাকিম আৰু সন্মুখত পেংগঙৰ নাজাৰা লৈ ঠিক আছে এইফালে পেংগং আৰু এইফালে আমাৰ গোটেই কাপোৰবিলাক ৰ'দত দি থোৱা যিহেতু তিতি গ'ল চব আৰু ৰুমটো দেখাম ৰুমটোৰ এইটো হৈছে আমাৰ ৰুমটো আজি यस मोटू भाई हाँ? क्या कहना चाहोगे क्या कहना चाहूँगा बहुत सुकून है यहाँ पे सुकून मिला रास्ते में बहुत झेंग भी हुआ मेरे साथ ঠিক আছে আৰু দেখাইছোঁ আপোনালোকক এতিয়া ড্ৰোন শ্বট
চাওক আপোনালোকক মই পেংগঙৰ কথা ডেছক্ৰাইব কৰিবলৈ হয়তো প্ৰয়োজন নহ'ব পাৰে বাট ইফ ইউ কেন চি মোৰ বেক চাইডে এইটো হৈছে আপোনাৰ পেংগং লেক এণ্ড উই এট মেৰাক একচুৱেলি আমি লেহৰ পৰা আপুনি আহিলে তাত আগতেও আপুনি তাত থাকিব পাৰে দেয়াৰ লট অফ অপশ্যনছ এভেইলেবল দেয়াৰ ইউ কেন ষ্টে ইন মান অলছ' ইউ কেন ষ্টে ইন স্পাংমিক বাট উই প্ৰেফাৰ্ড মেৰাক একচুৱেলি ইটছ ভেৰি পিচফুল হিয়াৰ দেখিছে চাগে কিমান পিচফুল মানুহৰ মাত এটা শুনিব নাই অকল চৰাই চিৰিকটি মাত এটা আৰু মোৰ ভইচ শুনি আছোঁ চ' আমি এনেকুৱা এটা লোকেশ্যনত পাই গ'লোহি চ' দিছ ইজ দ্য লোকেশ্যন এজন মুম্বাইৰ হয় লগ পালোঁ ৰাস্তাত চ' সিও আমাৰ লগতে আছে এণ্ড মোটো বাইক বাকীকেইটা ভটকি গ'ল আৰু সেইফালে মোটো বিজি পূৰা টাইম লেপছ ল'বলৈ ৰিলছ এণ্ড অল চ' ইটছ লাইক হেভেন অন আৰ্থ চ' ইমান কষ্ট কৰি ইমান দূৰৰ পৰা ইমান দিন ট্ৰেভেল কৰি আহিলোঁ বাট ফাইনেলি যেতিয়া এনেকুৱা এটা লোকেশ্যনত যেতিয়া পাই যাওঁহি দিছ ইজ ছামথিং ৰিয়েলি ভেৰি কি ক'ম অলপ ইম'চনেল হৈ গৈছোঁ জেগা দেখি ইম'চনেল নহয় একচুৱেলি শব্দ নোহোৱা হৈ গৈছে কাৰণ ইমানেই ধুনীয়া হয় লুক এট দ্য বিউটি মেন লুক এট দ্য বিউটি চ' এইটোৱে আছিলে আজিৰ ব্লগটো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ডেফিনেটলি লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু দেখিছে বেক চাইডে পেংগং আকৌ এবাৰ লাষ্ট ভিউ আনটিল নেক্সট ব্লগ বাই বাই চি ইউ গুড নাইট জয় অসম देखो सावन आए रे मन हंसाए मितवा और सारी उम्र ना गवा दे मितवा क्यों सोचे बादल भरे हैं जब